নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ধামাকাদাৰ ভিডিঅ'লৈ। আৰু আজি আপোনালোকে গম পাইছে যে PM কিষাণৰ 23 নম্বৰ ইনষ্টলমেণ্ট দিবলৈ গৈ আছে। গতিকে আজি এই 23 নম্বৰ ইনষ্টলমেণ্ট কোনে কোনে পাব আৰু কোনে কোনে নাপাব আজি সবিশেষ দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ নাম আছেনে নাই এই লিষ্টত সেইখিনি দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, যিহেতু 3:45 এই পইচাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কি কৰিব আজি উন্মোচন কৰিব। গতিকে আপোনালোকে পায়নে নাপায়, যে আপোনালোকৰ লিষ্টত নাম আছেনে নাই, সবিশেষ আপুনি কেনেধৰণে চাই ল'ব পাৰিব A to Z জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। যদি ভাল পায় এটা লাইক কৰি লগৰবোৰৰ মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ সোনকালে যাতে তেখেতলোকেও চাই ল'ব পাৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপোনালোকে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। তাত আপোনালোকে চাৰ্চ কৰিব গুগল। ঠিক আছে, গুগল চাৰ্চ কৰাৰ পিছত আপোনালোকে গুগলত এনেকৈ ওলোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ চাৰ্চ বক্সত যাব, ইয়াতে লিখিব PM কিষাণ। ঠিক আছে, PM কিষাণ এনেধৰণে লিখিব। লিখি আপুনি চাৰ্চ বাৰত চাৰ্চ কৰি দিব। যেতিয়া চাৰ্চ কৰিব আপোনালোকৰ অপশ্যনটো এনেধৰণে ওলাব। আৰু ইয়াতে আপোনালোকৰ যিটো প্ৰথমতে আপোনালোকে দেখা পাব এটা ৱেবছাইট, যিটো নেকি দেখিছে pmkisan.gov.in। ঠিক আছে, এই ৱেবছাইটত আপুনি ক্লিক কৰি দিব। চিম্পলি যেতিয়া ক্লিক কৰিব এনেকুৱা ধৰণৰ এটা পপ আপ কিন্তু আপোনাৰ ইয়াতে খোল খাই আহিব। ঠিক আছে, ইয়াতে ধুনীয়াকৈ লিখা হৈ আছে, আপোনালোকে দেখা পাইছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা PM কিষাণ সন্মান নিধি 23 নম্বৰ কিস্তি আপোনালোকক দিয়া হ'ব। ঠিক আছে, এনেধৰণে লিখা আছে। আৰু ইয়াতে দেখা পাইছে 9.44 কৰোৰ কি হৈছে মানুহক দিব বুলি কৈছে। আৰু ইয়াতে কিমান কোটি টকা আপোনাৰ দিব আজি আপোনালোকে চাওক, 18,880 কৰোৰ টকা কি কৰিব আজি তেখেতলোকে মানুহক দিব। ঠিক আছে, আৰু এতিয়া আপোনালোকৰ এই লিষ্টত ধৰি লওক যোনখন লিষ্ট আপোনালোকৰ আহিছে, ইয়াতে এখন লিষ্ট আহিছে, সেই লিষ্টত আপোনালোকৰ নাম আছে নাই কেনেধৰণে চাব। তাৰ কাৰণে আপোনালোকে এনেকৈ পেজটো অহাৰ পিছত আপোনালোকে দেখিছে তিনিটা ফুটত ক্লিক কৰি দিব। তললৈ স্ক্ৰল ডাউন কৰিব, ইয়াতে দেখিছে ডেস্কটপ ছাইটত ক্লিক কৰি দিব। যেতিয়া ডেস্কটপ ছাইটত ক্লিক কৰিব এনেকুৱা ধৰণৰ পেজটো সম্পূৰ্ণৰূপে আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াতে বাহিৰত এটা ক্লিক কৰি দিব। ঠিক আছে, বাহিৰত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ সেই প্ৰভাৱটো অট'মেটিকলি নাইকিয়া হৈ যাব। ঠিক আছে, যেতিয়া নাইকিয়া হ'ব আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত এনেকৈ স্ক্ৰল ডাউন কৰি থাকিব। কৰি থকাৰ পিছত আপোনালোকৰ বহুত ধৰণৰ অপশ্যন ইয়াতে দেখা পাব। ঠিক আছে, ইয়াতে কিন্তু আপোনালোকৰ নতুন লিষ্টখন কেনেধৰণে চাব মই সেইটো দেখাই আছোঁ। কাৰণ আজিৰ যিটো পইচা দিব, সেই পইচাটো আপুনি পাবনে নাই আজি সম্পূৰ্ণৰূপে আপোনালোক দেখাব চেষ্টা কৰিম। ইয়াতে চাওক বেনিফিচাৰী লিষ্ট দেখিছে আপোনালোকে, ইয়াতে মই লাগিলে আপোনালোকক মই কাৰ্চাৰ দি আপোনাক দেখাই দিব বিচাৰিছোঁ। ইয়াতে দেখিছে বেনিফিচাৰী লিষ্ট। ঠিক আছে, এই বেনিফিচাৰী লিষ্টত আপুনি কি কৰিব লাগিব, যাব লাগিব। ঠিক আছে, এই বেনিফিচাৰী লিষ্টত আপুনি কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। ঠিক আছে, প্ৰথমতে মই দেখাই দিব বিচাৰিছোঁ, ইয়াতে ক্লিক কৰি দিব। ঠিক আছে, ইয়াতে ক্লিক কৰি দিম। ঠিক আছে, বেনিফিচাৰী লিষ্টত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত কিন্তু এনেকুৱা এটা অপশ্যন খোল খাই আহিব। ঠিক আছে, খোল খোৱাৰ পিছত আপোনালোকে দেখিছে বেনিফিচাৰী লিষ্ট। আৰু লিষ্টত মই আপোনালোক এটা বস্তু দেখাই দিব বিচাৰিছোঁ, কাৰণ আপোনালোকে ভালদৰে মন দি চাব আৰু ভালদৰে চালেহে আপোনালোকে কিন্তু গম পাব। ইয়াতে চাওক 20/6/2026 আপোনালোকে দেখা পাইছে। ইয়াতে দেখিছে ষ্টেট, দেখিছে ষ্টেটত ক্লিক কৰিব। ষ্টেটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ষ্টেট চুজ কৰিব। চুজ কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াৰ পৰা চুজ কৰি ল'ব। ঠিক আছে, যিহেতু মোৰ মৰিগাঁও হয়, মৰিগাঁও চুজ কৰি ল'ম। আৰু আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট কি হয়, চাব ডিষ্ট্ৰিক্ট যদি আছে আপোনালোকে ক্লিক কৰিব, যদি নাই যোনখন চাব ডিষ্ট্ৰিক্ট হয় সেইখনত আপুনি চুজ কৰিব। তাৰপিছত আপোনালোকৰ ভিলেজ অৰ্থাৎ ৰেভিনিউ ভিলেজ আহে। কিন্তু আপোনালোকে ইয়াতে বহুতে খেলি মেলি কৰিব পাৰে। যদি আপোনালোকৰ ধৰি লওক ৰেভিনিউ ভিলেজ যোনখন সেইখনহে কিন্তু আপোনালোকে চাৰ্চ কৰিব, যদি চুজ কৰি ল'লোঁ। ঠিক আছে, ৰেভিনিউ ভিলেজ চুজ কৰাৰ পিছত আপোনালোকে দেখিছে গেট ৰিপৰ্টত আপোনালোকে লাহেকৈ ক্লিক কৰি দিয়ক। যেতিয়া গেট ৰিপৰ্টত ক্লিক কৰিব আপোনাৰ ধুনীয়াকৈ ইয়াতে দেখা পাইছে SL নং। ইয়াতে দেখা পাইছে আপোনালোকক মই ভালদৰে দেখাই দিব বিচাৰিছোঁ। ইয়াতে দেখা পাইছে SL নং মানে এইটো চিৰিয়েল নং। ঠিক আছে, আৰু দেখিছে এটা ফাৰ্মাৰ নেম, অৰ্থাৎ যোনসকল নেকি ফাৰ্মাৰ আছিলে তেখেতলোকৰ নাম ইয়াতে আপোনালোকে দেখা পাব। আৰু আপোনালোকে ইয়াতে জেণ্ডাৰ আপোনালোকে দেখা পাব, মেল নে ফিমেল নে কি আপোনালোকে ইয়াতে কিন্তু দেখা পাব। ঠিক আছে, আৰু এতিয়া যদি আপুনি তললৈ স্ক্ৰল ডাউন কৰে ধুনীয়াকৈ আপুনি ধৰি লওক এই নামত আপোনাৰ নাই, এই লিষ্টখনত নাই, আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দেখিছে আপোনালোকৰ তলত আপোনালোকে চাব পাৰে, ইয়াতে 1 2 3 কেনেকৈ ধৰণে দেখা পাইছে 1 2 3 পেজ। আপোনালোকে কি কৰিব, তাতে আপোনালোকে 1 2 3 তেনেকৈ ক্লিক কৰি দিব। যদি ছেকেণ্ড পেজত আছে ছেকেণ্ড পেজত চাব। ঠিক আছে, যদি তাতো নাই আপোনালোকে কি কৰিব, থাৰ্ড পেজত আপোনাৰ অৰ্থাৎ নামটো কি সেই অনুপাতে আপোনালোকে ইয়াতে চাব। ইয়াত চিৰিয়েল ৱাইজ আছে এৰ পৰা আপোনালোকৰ ইউলৈ বা এৰ পৰা জেডলৈ। ঠিক আছে, গতিকে আপোনালোকে এনেধৰণে আপোনাৰ লিষ্টত নাম আছে নে ধুনীয়াকৈ চাই ল'ব পাৰিব। আৰু যিহেতু আজি দিব, গতিকে মই আজি একদম সবিশেষ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। কাৰণ এতিয়াও বহুত মানুহে কি কৰি আছে, ভাবি আছে যে আধাৰ লিংক কৰিব লাগিব, নহ'লে আমি পইচা নাপাম। যিহেতু EKYC কিছুমানৰ কমপ্লিট হৈয়ে থাকে, তথাপিও তেখেতলোকে কি কৰিব গৈ থাকে, কিছুমান কম্পিউটাৰ দোকানে কৈ দিয়ে যে EKYC কৰিব লাগিব, নহ'লে আপোনালোকৰ পইচাটো নোসোমাব। সেই তেনেকুৱা কথাৰ কাৰণে কি হৈছে, কিছুমান মানুহে কি কৰে যে EKYC কৰিবলৈ আকৌ
দোকানত ঠেলা মানে ভিৰ লগাই থাকে। গতিকে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিলোঁ যে আপোনালোকৰ ইয়াতে লিষ্টত নাম আছে নে নাই চাই লওক। যদি লিষ্টত নাম আছে কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে অতি সোনকালে তেখেতলোকৰ নাম আছে নে নাই চাই ল'ব পাৰে।